নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞাই বিবিধ নিউজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী অতিথি। আৰু উল্লেখ কৰিব লাগিব যিহেতু আজি যি মেট্ৰিকৰ ৰিজাল্ট দিলে, অৰ্থাৎ ফলাফল ঘোষণা কৰিলে পুৱাই, সেই মেট্ৰিকৰ ফলাফলত টিৰাপ কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে উজ্বলিবলৈ সক্ষম হৈছে। আৰু এয়া হৈছে মোৰ কাষত আছে সুনীল ঢাকাল। তোমাক সুনীল মোৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ছাৰ। আৰু এয়া এগৰাকী ছাত্ৰ যে টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল। আৰু যিহেতু টিৰাপ কেন্দ্ৰৰ ভিতৰত বা সমগ্ৰ টিৰাপ জাগুন অঞ্চলৰ ভিতৰত তুমি শ্ৰেষ্ঠ হৈছা, তোমাৰ আজিৰ অনুভৱটো কেনেকুৱা? প্ৰথম সেইটো জানি ল'ব বিচাৰিম। মই সুখী, যদিও 2 নম্বৰ কম হোৱাৰ কাৰণে মই যদি অসমৰ শীৰ্ষতম টপ 10 লিষ্ট তাত মই নিজৰ নাম দখল কৰিব নোৱাৰা হৈছোঁ। সেয়েহে মোক যদিও সুখী তেনেহ'লে তেতিয়াও মই কিন্তু সম্পূৰ্ণভাৱে সুখী নহয়, অলপ দুখ থাকি গৈছে। হয় ছাৰ। কিয় 2 নম্বৰৰ কাৰণে তুমি স্থান নাপালা? হয় ছাৰ। কষ্ট কেনেকৈ কৰিছিলা তুমি? কষ্ট ভালেমানে কৰিছিলোঁ। আগতে মানে যি ষ্টাৰ্টিঙৰ পৰা মই 4 বজাত উঠি, ৰাতিপুৱা 4 বজাত উঠি মই 7:30 নহ'লে 8 বাজিলৈ 15 মিনিটলৈকে মই পঢ়িছিলোঁ। তাৰপিছত স্কুলৰ কাৰণে ৰেডি হৈ মই স্কুল যোৱাৰ পিছত অহাৰ লগে লগে 3:30 নহ'লে 4টা বজাত মই অহাৰ লগে লগে ভাত পানী খাই যিবিলাক খাব লাগে সেইবিলাক খানাবিলাক খাই লগে লগে লৰালৰিকৈ মই ইয়াত আহিছিলোঁ, পঢ়িবলৈ আহিছিলোঁ। লাৰ্ণাৰ্ছ পইণ্ট কোচিং চেণ্টাৰত পঢ়িবলৈ আহিছিলোঁ। আমাৰ ইয়াত থকা ছাৰসকলে আমাক বহুত ভালকৈ শিক্ষাদান কৰিছিলে। সেয়েহে তেওঁৰ প্ৰতি মই সদায় চিৰকৃতজ্ঞ। আৰু লগতে আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত মুক্তিবাহাদুৰ দেৱক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰপাছত মই যেতিয়া ঘৰলৈ 7 বজাত পাইছিলোঁ, তাৰ পৰা আকৌ 10:30 নহ'লে 11টা বজালৈকে পঢ়ি তাৰপাছত মই শুইছিলোঁ। তুমি মুঠ কিমানমান ঘণ্টা অধ্যয়ন কৰিছিলা? অধ্যয়নত কিমানমান সময় ব্যস্ত আছিল? ডেইলি 6-7 ঘণ্টামান পঢ়িছিলোঁ। আৰু যেতিয়া মেট্ৰিক ওচৰত পাইছিলেহি, তেতিয়া এমাহ আছিলে, তেতিয়া কিন্তু অলপমান টাইম বঢ়াইছিলোঁ, 10-11 ঘণ্টা ইমান। সঘনাই কেতিয়াবা তুমি যিহেতু আগতে যিসকলে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ কথা শুনি তেওঁলোকৰ পৰা বহুতৰে কয় যে 20 ঘণ্টা 18 ঘণ্টা পঢ়িছিলোঁ। তুমি ভাবা নেকি যে 20 ঘণ্টা 18 ঘণ্টা পঢ়াটো বাধ্যতামূলক বুলি ভাবানে, নে তোমাৰ দৰে তেনেকৈ 5-6 ঘণ্টা পাছত অন্ততঃ টাইমটো বঢ়াব পাৰি? কোনটো তুমি উচিত বুলি ভাবা তোমাৰ মতে? দুয়োটাই উচিত হয়। যদি আমি কম সময়ত যদি আমি নিজৰ মনটো যদি আমি পঢ়াতে ধ্যান দিওঁ আৰু যদি ভালদৰে পঢ়োঁ, তেতিয়াহ'লে যিমান ঘণ্টা পঢ়িলেও এইটো একেই হয়। যদি নিজৰ ওপৰত কথা হয়। যদি আমি কম সময় পঢ়োঁ কিন্তু পূৰা মন দি ধ্যান দি পঢ়োঁ, তেতিয়াহ'লে সেয়া কিন্তু বহুত ভাল আমাৰ জীৱনত বহুত লাভ হ'ব তাৰ পৰা। প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ আঁৰত যেনেকৈ শিক্ষাগুৰুসকল থাকে, ইয়াৰ উপৰি পিতৃ মাতৃৰ অৱদানো যথেষ্ট থাকে। তোমাক সৰুৰ পৰা ডাঙৰ হোৱাৰ ক্ষেত্ৰত আজি তুমি মেট্ৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছা, এই ক্ষেত্ৰত মা দেউতাৰ অৱদান কি ধৰণৰ আছিল? মা দেউতাই আমাৰ বহুত অৱদান আছে। তেওঁ মোক পঢ়িবলৈ বহুতখিনি সুবিধা দিছে। আৰু লগতে ঘৰত পঢ়াৰ এটা পৰিৱেশ গঢ়ি তুলিছে। আৰু লগতে এজন ককাই আছে এতিয়াও। তেওঁৰ নাম হয় মুক্তি চমলগাই দেৱ। তেখেতে সদায় এমাহ 2 মাহ ধৰি এমাহ 2 মাহৰ মূৰে তেওঁ আহে আৰু ঘৰত নিজৰ যি অনুভৱ, যি পঢ়াৰ প্ৰতি যি আমাৰ যি লক্ষ্য হ'ব লাগে, সেয়া মোক সদায় সোঁৱৰাই দিছিলে। আৰু এমাহ আমাৰ মূৰত তেওঁ মোক আহি কৈছিলে যে তই পাৰিবি, তই পঢ়িব লাগিব, তই পাৰিবি বুলি কৈছিলে। যদিও আজি 2 নম্বৰ কম হৈছে, কিন্তু তেওঁৰ অৱদান কিন্তু যথেষ্ট। দৰ্শকসকলক জ্ঞাতাৰ্থে জনাই দিব বিচাৰোঁ যে যিহেতু সুনীলে আৰম্ভণিৰ পৰাই 2 নম্বৰ কম হৈ আছে বুলি কৈ আছে, আপোনালোকৰ মনত হয়তো প্ৰশ্ন উদয় হ'ব পাৰে যে কিহৰ কাৰণে 2 নম্বৰ কম হ'ল বা এই 2 নম্বৰৰ আঁৰৰ ৰহস্য কি? প্ৰকৃততে তুমি 583 নম্বৰ পাইছা। আৰু স্থান দখল কৰিবৰ কাৰণে সুনীলক 585 নম্বৰ লাগিছিল। সেই 2 নম্বৰটোৰ কথা কোৱা হৈছে আৰু সুনীলে উল্লেখ কৰিছে। আৰু সুনীলে শতকৰা হিচাপত 97.16% পাইছে এই যি মেট্ৰিক পৰীক্ষাৰ ফলাফল। গতিকে সেই আমাৰ জীৱনত যে আমি কেতিয়াবা উল্লেখ কৰোঁ বা আমি অমান্য কৰোঁ যে আমাৰ এক সংখ্যাটো বা 2 সংখ্যাটো কোনো গুৰুত্ব নাই বা মূল্যহীন বুলি আমি ভাবোঁ, কিন্তু এই 1 বা 2 সংখ্যাটোৱে কিন্তু বহুত গুৰুত্বপূৰ্ণ। আজি উপলব্ধি কৰিছা নিশ্চয় সুনীল।
আৰু তুমি স্থান লাভ কৰিম বুলি পঢ়িছিলানে পৰীক্ষা ভাল হওক বুলি ভাবি পঢ়িছিলানে নে তুমি মানে মনৰ পৰা কি ধৰণেৰে অধ্যয়ন কৰিছিলা প্ৰথমৰ পৰা মই ভাবিছিলোঁ যে যিমান পাৰোঁ মই নিজৰ বেষ্ট মানে যি সৰ্বোচ্চ যি নিজৰ মানে পূৰা মন ধ্যান দি পূৰা পঢ়িব চেষ্টা কৰিছিলোঁ আৰু এই মানে তাৰ ভিতৰত ধৰা সেয়া স্থান হয়তো আহিব বুলিও তুমি মনত ভাবিছিলা আৰু তুমি প্ৰথমতে উল্লেখ কৰিছা আৰু আজিও উপস্থিত আছোঁ লাৰ্ণাৰ্ছ পইণ্ট আপোনালোকৰ যিসকল জাগুন অঞ্চলৰ বা লেখাপানী অঞ্চলৰ আমাৰ এই অঞ্চলৰ অভিভাৱকসকল আছে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে মই আজি এই লাৰ্ণাৰ্ছ পইণ্টতেই যিটো কোচিং চেণ্টাৰ আছে তাতে উপস্থিত আছোঁ আৰু ইয়াত যি দুগৰাকী বা যিসকল ইয়াত শিক্ষক আছে তেওঁলোকৰ প্ৰচেষ্টাত এই বছৰ প্ৰথম বছৰ ফলাফলে তেওঁলোকক এই অঞ্চলটোলৈ মানে সুনীলৰ লগতে আৰু অন্য শিক্ষাৰ্থীসকলেও গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ আঁৰৰ যি কোচিং চেণ্টাৰ ব্যক্তি দুজন আছে এই লাৰ্ণাৰ্ছ পইণ্টৰ দুজন ব্যক্তি নেত্ৰ আৰু বিশাল তেওঁলোককো আপোনালোকক চিনাকি কৰি দিম পৰৱৰ্তী সময়ত আৰু আপোনালোকে যদি ভাবে আপোনালোকৰ সন্তানক তেওঁলোকৰ ওচৰত অধ্যয়ন কৰাটো উচিত তেন্তে নিশ্চয়কৈ তেওঁলোকক যোগাযোগ কৰিব আৰু প্ৰথম বছৰতেই ইমান ধুনীয়া এটা সুন্দৰ এটা ৰিজাল্ট কৰিছে সেয়েহে আজি মই তেওঁলোকৰ এই কোচিং চেণ্টাৰটোত আহিয়েই এই অনুষ্ঠানটো সুনীলৰ লগত কৰিছোঁ আৰু আমাৰ অঞ্চলৰ শিশুসকল বা যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকো যাতে এই অগ্ৰজসকলৰ আদৰ্শ গ্ৰহণ কৰি ভালদৰে আগুৱাই যাব পাৰে তাৰ বাবে মই এই প্ৰচেষ্টা গ্ৰহণ কৰি বিবিধ নিউজৰ কাৰণে এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ আৰু ইমান সুন্দৰ নম্বৰ পাবলৈ সুনীল এগৰাকী শিক্ষাৰ্থীয়ে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কেনেধৰণেৰে অধ্যয়ন কৰা উচিত বুলি তুমি ভাবা মানে আমি যদি কিছুমানে কৰে যে মানে কিতাপ নপঢ়াকৈ মানে যি ছাৰক মানে নিজে কুৱেশ্যন ছাৰ লিখে বহীত কিতাপৰখিনি আৰু সেইখিনি পঢ়ি গ'লেতো নহয় মানে সদায় আমি ৰেগুলাৰ বেচিছ আমি সদায় কিতাপ পঢ়িবই লাগিব কিতাপ মানে সদায় কিতাপ এটা চেপ্টাৰ সদায় এটা হ'লেও খতম শেষ কৰিবই লাগিব মানে এটা চেপ্টাৰৰ ভিতৰত ইমানেই ভিতৰুৱা কুৱেশ্যন থাকে যে আমি তাক আমি বহীত লিখি শেষ কৰিব নোৱাৰোঁ সেয়ে আমি সদায় এটা পাঠ পঢ়িবই লাগিব মানে এটা পাঠ সম্পূৰ্ণ বুজি লৈ নিজৰ মতে যিখিনি প্ৰশ্ন ওলায় সেইখিনিও আমি কমপ্লিট কৰিব লাগিব নহয় জানো আৰু আজি তোমাৰ এই অনুষ্ঠানটোত এতিয়া যিহেতু তোমাৰ জুনিয়ৰ যিসকল নতুনকৈ এই কোচিং চেণ্টাৰটোতে এডমিশ্যন লৈছে ইয়াতে অধ্যয়ন কৰি আছে তেওঁলোকক কিবা পৰামৰ্শ দিবা নেকি আজি তোমাৰ অনুষ্ঠানটোতো তেওঁলোকে উপস্থিত আছে ছাৰ মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সদায় কিতাপ পঢ়িবই লাগে মানে আমি বহি অকল পঢ়িলে নহয় কিতাপ পঢ়িবই লাগিব আৰু কিতাপৰ যি ভিতৰুৱা কুৱেশ্যন সদায়তো আমি বহীত লিখিব নোৱাৰোঁ এই বহীত লিখিলে এনেই টাইম পাছ হয় আৰু সময় নষ্ট হয় আৰু লগতে আমি লিখি শেষ কৰিব নোৱাৰোঁ ইমানেই কুৱেশ্যন থাকে আমি সেইবাবে আমি পাঠ পঢ়ি আমি পাঠৰ পৰাই আমি বুজি ল'ব লাগিব যি মেইন কথাটো কি তাৰ পৰা আমি বহুখিনি নম্বৰ আমি উঠাব পাৰোঁ নিশ্চয়কৈ আৰু আমাৰ আজিকালি দেখা যায় যে মোৰ হাততো এতিয়া মোবাইলটো আছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলটো আছেই যিহেতু আমাক দৰকাৰীয়ে এই মোবাইল ব্যৱহাৰ কৰিলে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ পঢ়াত ক্ষতি বা অনিষ্ট হয় বুলি ভাবা নেকি আৰু যদি ভাবা কিয় ভাবা অনিষ্ট হয় যদিহে আমি তাৰ কুব্যৱহাৰ কৰোঁ যদি আমি সুব্যৱহাৰ কৰোঁ যদি আমি কিবা নুবুজাখিনি আমি যদি মোবাইলত চাৰ্চ কৰোঁ তেতিয়াহ'লে আমি গোটেইখিনি যি বিষয়ে নহওক আমি তাৰ বিষয়ে কিবা কথা আমি পামেই ইণ্টাৰনেটত সেয়েহে আমি মোবাইল আমি সুব্যৱহাৰ কৰিব লাগে আৰু পঢ়াত যিখিনি আমি বুজি পোৱা নাই সেইখিনি আমি মোবাইলৰ দ্বাৰাই আমি তাৰ বুজিব পাৰোঁ কিন্তু তুমি যিহেতু কৈছা যে আমি মোবাইলৰ সৎ ব্যৱহাৰ মানে সুব্যৱহাৰ ভাল ব্যৱহাৰ বা বেয়া ব্যৱহাৰ দুয়োটাই থাকে প্ৰতিটো বস্তুৰে ঠিক তেনেকৈ এতিয়া দেখা যায় যে আমাৰ যিখিনি নতুনকৈ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া আমি যাক কওঁ তাত বিখ্যাত হ'বৰ কাৰণে বা নিজকে পপুলাৰিটি পাবৰ কাৰণে বহুতে দেখা যায় যে তুমি কোৱা ধৰণেৰে ভাল ক্ষেত্ৰত ব্যস্ত থকাতকৈ মানে অযথা সময় নষ্ট কৰাৰ ক্ষেত্ৰতহে ব্যস্ত থকা দেখা যায় এনেকুৱা ধৰণৰ কামবোৰত ব্যস্ত থাকিলে নিশ্চয়কৈ প্ৰভাৱ পৰিব পঢ়াত নহয় জানো তাৰ পাছত আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমাক কৰিম আৰু দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাওঁ প্ৰায় অনুষ্ঠানটো আমি শেষলৈ আহিছোঁৱেই যিহেতু এই বছৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত বহুকেইখন ভাইৰেল হৈছিল আৰু সেই প্ৰশ্নকাকতকেইখন ভাইৰেল হোৱাৰ পোনপ্ৰথম ঘটনাটো আমি জাগুনৰ পৰাই উদঘাটন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই লাৰ্ণাৰ্ছ পইণ্টৰ
যিকেইগৰাকী স্বত্বাধিকাৰী মই ইতিমধ্যে উল্লেখ কৰিলোঁ তেওঁলোকে আমাক সহযোগিতা কৰিছিল আৰু তেওঁলোকৰ মনত এটাই আশা আছিল যে তেওঁলোকে দিনে ৰাতিয়ে এই যিটো লাৰ্ণাৰ্ছ পইণ্ট নামৰ যি কোচিং চেণ্টাৰ এই কোচিং চেণ্টাৰটোতে তেওঁলোকে থকা খোৱাৰ ব্যৱস্থা সকলোখিনি কৰি লৈ এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চিন্তা কৰিছে। তাৰ পাছত যেতিয়া পৰীক্ষাৰ সময়ছোৱাত প্ৰশ্নকাকত ফাদিল হ'ল বুলি গম পালে তেনেকৈ মোকে ধৰি আৰু দুগৰাকীমান সাংবাদিকক তেওঁলোকে যোগাযোগ কৰি তথ্যখিনি আমি ফাদিল কৰিবলৈ সক্ষম হৈছিলোঁ আৰু অৱশেষত গৈ সেয়া সত্য প্ৰমাণিত হৈ পৰীক্ষা পিছুৱাবলৈ সেৱাই বাধ্য হৈছিল। গতিকে আজি ভাবিছোঁ লাৰ্ণাৰ্ছ পইণ্টৰ নেত্ৰ আৰু বিশালৰ সেই কষ্টখিনিও সাৰ্থক হ'ল আৰু আমি কৰা বাতৰিৰো প্ৰভাৱ পৰিল। আৰু এনেকুৱা ধৰণৰ মই যে অথনি তোমাক শেষৰ সময়ছোৱাত সুধিছোঁৱেই এতিয়া অলপ আগতে যে মোবাইলৰ ব্যৱহাৰৰ ওপৰত কথা। এতিয়া তোমালোকৰ সমনীয়াই তোমালোকৰ লগ বন্ধুৱে বহুতেই কিন্তু সেই প্ৰশ্ন কাকতসমূহ মোবাইল যোগে পাই গৈছিল আৰু নিশ্চিন্ত মনে আছিল যে মই বিন্দাছ পাছ কৰিম, 100% নহ'লেও মই অন্ততঃ 5 মাৰ্কটো আনিব পাৰিম। সেই প্ৰশ্ন কাকত ফাদিল হোৱা ধৰণৰ ঘটনাই তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ মনত কেনেকুৱা ভাৱৰ সৃষ্টি কৰে? সেই সময়ত তোমাৰ কেনেকুৱা অনুভৱ হৈছিল যেতিয়া প্ৰশ্ন কাকত ফাদিল হৈ গৈছিল? আগৰ পৰীক্ষাকেইটা তুমি ভালকৈ অৱতীৰ্ণ হৈছিলা, সেইটো সময়ত তোমাৰ কেনেকুৱা লাগিছিল ক'বা নেকি অলপ? ছাৰ বহুত বেয়া লাগিছিলে আৰু লগতে ভয় খাইছিলে যে যদি আমাৰ মানুহে ক'ব পাৰে যে প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে ভাল ৰিজাল্ট কৰিছে, তেনেকুৱা কোনোবা ক'ব পাৰে, সেয়ে তাৰ কাৰণে বহুত ভয় খাইছিলোঁ। যদিও পাছত সাংবাদিক জগতত যেতিয়া প্ৰকাশ পালে যে মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, তেতিয়াও কিন্তু মই বহুত সুখী হৈছোঁ। কিয়নো যিসকলে কষ্ট কৰিছে তেওঁলোকৰ প্ৰতি কিন্তু কথা ভাল হোৱা নাই। কিন্তু কাৰণ নপঢ়াখিনিয়ে যদি পেপাৰ পাই কিনে যদি তাৰ পেপাৰৰ পৰাহে পঢ়ি এক্সাম দিয়ে তেওঁলোকৰো পৰীক্ষা ভাল হ'ব। তেতিয়া যিসকলে কষ্ট কৰে তেওঁলোকৰ কষ্ট পানী হৈ যাব আৰু লগতে ৰিজাল্টৰ কোনো ভেলু নাথাকিব। পাছত অহা প্ৰশ্নখিনি কিবা টান আছিল নেকি, মানে বা তেনেকুৱা ধৰণৰ কিবা বিসংগতি আছিল নেকি যে যিকেইটা প্ৰশ্ন ধৰা পৰীক্ষাৰ প্ৰশ্ন ফাদিল হৈ গৈছিল, পাছত পৰীক্ষা অনুষ্ঠিত হৈছিল, এই তাৰ প্ৰশ্নসমূহ কেনেকুৱা গতানুগতিক আছিল নে অলপ বেলেগ ধৰণৰ আহিছিল? অলপ যি আগত ব্লু প্ৰিণ্ট পাব্লিছ হৈছিলে তাৰ মতে কিন্তু কুৱেশ্যন পেপাৰ অহা নাই, যদিও কিতাপৰ বহুত ভিতৰৰ পৰা আহিছে, অলপ জটিল হৈছে। যদি আমি কিতাপখন পঢ়িছোঁ তেতিয়াহ'লে আমি পাৰিম, যদি পঢ়া নাই তেতিয়াহ'লে আকৌ অলপ দিগদাৰ হ'ব, তেনেকুৱা পেপাৰ আছিলে। ভৱিষ্যতে তুমি কি হোৱাৰ সপোন পুহি ৰাখিছা? ভৱিষ্যতে এনেই মই হাই ছেকেণ্ডেৰীৰ পাছত এক বছৰ যদি সম্ভৱ তেতিয়াহ'লে কোচিং লৈ, নহ'লে এতিয়াৰ পৰাই কোচিং লৈ মই JEE মেইন নহ'লে JEE এক্সাম দি যদি পাৰোঁ তেতিয়াহ'লে মই এনে ইঞ্জিনিয়াৰিং হ'ব বিচাৰিছোঁ। আৰু শেষত তোমাৰ পিতৃ মাতৃৰ পৰিচয়টো জানি ল'ব বিচাৰিম। মোৰ পিতৃৰ নাম ৰাজু ঢাকাল আৰু মাকৰ নাম পদ্ম ঢাকাল। দেউতাই তোমাৰ কি কৰে? দেউতাই এনে খেতিয়ক, নিজে খেতি কৰে, ঘৰত মাটি খেতি কৰে, আৰু মা এনে ঘৰৰ কামখিনি কৰে। ঠিক আছে সুনীল, বহুখিনি তুমি সময় মোক দিলা আৰু এই অনুষ্ঠানটো এইকাৰণেই আপোনালোকৰ আগত দাঙি ধৰিলোঁ যে আমাৰ মাজতো আমাৰ অঞ্চলতো প্ৰতিভা কিছুমান আছে, যাক আমি উলিয়াই আনিব জানিব লাগিব বা এটা সুন্দৰ প্লেটফৰ্ম বা এখন সুন্দৰ মঞ্চ আমি দিব লাগিব। আৰু সেই মঞ্চখন শিক্ষক শিক্ষয়িত্ৰী বা পিতৃ মাতৃয়ে দিয়াৰ উপৰিও বিশেষভাৱে এই ক্ষেত্ৰত অৰিহণা যোগালে কিন্তু লাৰ্ণাৰ্ছ পইণ্টৰ আমাৰ বিশাল ছাৰ আৰু নেত্ৰ ছাৰে। গতিকে তেওঁলোককো আজি বিবিধ নিউজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ত্ৰিয়াপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যি ৰাজু ঢাকাল আৰু পদ্মা ঢাকাল তোমাৰ পিতৃ মাতৃ, তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল আমাৰ জাগোন অঞ্চলৰ অভিভাৱক আছে, আপোনালোককো এটা বিশেষভাৱে অনুৰোধ, এনেদৰে আপোনালোকৰ সন্তানক গঢ়ি তোলক। আৰু মই কৈ দিলে বেয়া হ'ব যে তোমাক পুনৰবাৰ সুধিছোঁ যে এগৰাকী ছাত্ৰ বা এগৰাকী লোকৰ জীৱনত নম্বৰে কিবা প্ৰভাৱ পেলায় নেকি? এখন মাৰ্কশ্বিটে প্ৰভাৱ পেলায় বুলি তুমি ভাবা নেকি? ছাৰ মই নাভাবোঁ, কাৰণ নম্বৰে আমাক কেতিয়াও জীৱনত সহায় কৰিবই নোৱাৰে। আমি যি প্ৰকৃত জ্ঞান লাভ কৰিছোঁ সেয়াহে আমাৰ জীৱনত কামত আহে, নহ'লে নম্বৰটো কেতিয়াও কামত নাহে। কিন্তু আমাক কিছুমান পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হ'বৰ কাৰণে নম্বৰ জৰুৰী হয়, কিন্তু হেঁচা প্ৰয়োগ কৰি অভিভাৱকসকলক কৈছোঁ যে হেঁচা প্ৰয়োগ কৰি ছাত্ৰ বা ছাত্ৰীগৰাকীক পৰকৈ তেওঁ যিমানখিনি পাৰিছে সাধ্য অনুসাৰে কৰিবলৈ দিয়ক আৰু সেয়াই তেওঁৰ কাৰণে যথেষ্ট। আৰু যি নপঢ়ি
পৰীক্ষাত অৱতীৰ্ণ হৈ শূন্য ফলাফল হৈছে তেওঁৰ সেইটো গাত নিজে দুখ আৰু যি কষ্ট কৰিছে তেওঁ যিমানখিনি কষ্ট কৰিছে সেয়া তেওঁৰ নিজৰ প্ৰাপ্যখিনি পাইছে গতিকে আজিৰ অনুষ্ঠানটো ইমানেই আছিল আৰু সুনীলৰ যদি আমি নম্বৰৰ পিছে পিছে দৌৰোঁ তেতিয়া আমাৰ জীৱনত কেতিয়াও সফল নহ'ম কিন্তু যদি আমি জ্ঞানৰ পিছে পিছে দৌৰোঁ তেতিয়াহ'লে আমি জ্ঞানো পামেই আৰু লগতে জ্ঞান যদি আমি লাভ কৰোঁ তেতিয়াহ'লে নম্বৰ নিজে নিজে আমাৰ ওচৰত আহিব এটা সুন্দৰ কথা ক'লে শেষত যে সেইটোৱে কথা আৰু ক্লাছৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তোমালোককো কৈছোঁ বা যিসকলে চাই আছে অনুষ্ঠানটো তোমালোককো কৈছোঁ এই তোমালোকে সুনীলৰ আদৰ্শ গ্ৰহণ কৰি আৰু তোমালোকৰ নিজা চিন্তাধাৰাও আছে সেই নিজৰ চিন্তাধাৰা অনুসৰি আগুৱাই যোৱা আৰু নিজৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও লাৰ্ণাৰ্ছ পইণ্টৰ যি দুগৰাকী শিক্ষক আছে তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰি আগুৱাই গ'লে নিশ্চয়কৈ তোমালোকে ভাবি থকা সপোন এদিন ফলৱৰ্তী বা ফলপ্ৰসূ হ'ব গতিকে অনুষ্ঠানটো আজি ইয়াত মোক অনুষ্ঠিত কৰিব দিয়াৰ বাবে পুনৰবাৰ লাৰ্ণাৰ্ছ পইণ্টৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ